তো আজি আমি শিকিম যে ব্লাউজৰ ৰছী কেনেকুৱাকৈ বনায় আৰু লটকন কেনেকুৱাকৈ বনায়। তো এইটো হ'ল মোৰ কাপোৰ আৰু এই চাওক ইয়াতে এটা লাইন আছে, কিন্তু এই লাইনটোত একো অসুবিধা নহয় কাৰণ যিহেতু ব্লাউজৰে কাপোৰ হয়। আৰু তো ফাৰ্ষ্ট পৰ্যায়ত কি কৰিম, আমি এই যিটো কাপোৰ আছে ৰছীটো বনোৱাৰ কাৰণে কাপোৰটো আৰাকে কাটি ল'ব লাগিব। তো এই যেটো কাপোৰটো মই এনেকুৱাকৈ আৰাকে কাটি ল'লোঁ আৰু কাপোৰটোৰ বহল কিমানখিনি আছে মই জুখি দেখাই দিওঁ। অলমষ্ট 1.5 ইঞ্চি আছে। তো এই যেটো কাপোৰ আছে এইটো আমি অলপমান এনেকুৱাকৈ টানি দিম। টানি দিয়াৰ পাছত কি হয়, এইটো আমাৰ ষ্ট্ৰেচেবল হৈ গ'ল, অলপমান বহলি গ'ল। তো চাওক বিহুতে আমাৰ কি বহুত মানুহে কি কৰে, যেতিয়া ব্লাউজৰ ৰছী বনাই ৰছীবোৰ বহুত মোটা হয়, মানে কি পাতল নহয়। কিন্তু আমি ব্লাউজৰ বেক চাইডৰ ৰছী যিমান পাতল কৰিম সিমানে ভাল হয়। তথাপি আকৌ এনেকুৱা পাতল নহয় যে আমি এইটো উল্টাব নোৱাৰোঁ। তো নৰ্মেলি এটা মিহিকে বা পাতল কৰি আমি ৰছী বনাব লাগিব। তো ৰছী বনোৱাৰ কাৰণে এই যেটো কাপোৰটো আমি এনেকুৱাকৈ দুজাপ কৰি ল'ম। দুজাপ কৰি লৈ ইয়াৰ পৰা আমি চিলাই মাৰিম, বৰাবৰ চিলাই কৰি আহিম। যিখিনি পাৰে সেইখিনি পাতল কৰি আপোনালোকে ফাৰ্ষ্টত চিলাই ল'ব আৰু কাপোৰটো এনেকুৱাকৈ টানি ল'ব। তো এইটো চাওক, এইটো যেটো চিলাই পৰিছে হয়তো কলা কাপোৰ আৰু কলা সূতা দি চিলাই পৰিছে কাৰণে বেয়া ভালকৈ হয়তো ধৰিব পৰা নাই, কিন্তু এইটো চাওক এইটো চিলাই। তো এই ৰছীটো মোৰ বহুত মিহি ৰছী হ'ব। তো চাওক এইটো আমাৰ দটাই চিলাই কৰা হ'ল। এতিয়া আমি কি কৰিম, আমাৰ যিবোৰ মেচিনৰ পুৰণা বেজি থাকে, তো মেচিনৰ পুৰণা বেজি বা হয়তো এনেকুৱা ডাঙৰ যিবিলাক হাত চিলাই কৰা বেজি থাকে, এইবোৰ বেজিত আমি এনেকুৱাকৈ সূতা ভৰাই ল'ম। মোৰ অলৰেডি এইখিনিতে সূতা ভৰোৱাই আছে। তো এই মাথাটো এনেকুৱাকৈ গাঁত মাৰি দিলোঁ আৰু এইটো আমি উল্টোৱাৰ কাৰণে কি কৰিম, তো এইটো সমান কৰি ল'লোঁ। এতিয়া চাওক এই ইয়াতে যিটো আমাৰ চিলাই আছে, এই ইয়াতে ইমানখিনিক আমি এইটো এই বেজিটো দি আৰু এই সূতাটোত আমি গাঁত পেলাম। তো এনেকুৱাকৈ গাঁত পেলাম। গাঁত পেলাই এই যেটো চিলাই কৰিছোঁ ইয়াৰ ভিতৰেদি আমি এই বেজিটো সোমাই দিম। আৰু এই বেজিটো সোমাওঁতে সাৱধান, কাৰণ এই মাথাটো আপোনাৰ হাতত লাগিব পাৰে। তো সেইখিনি অলপমান চাই ল'ব, অলপমান লাহে লাহে, কাৰণ অলপ ৰিক্সি হয় এনেকুৱাকৈ সূতা বেজি ভৰোৱা। তো গোটেইখিনি কাপোৰ আমাৰ এই সূতাটো আমি এই কাপোৰটোৰ ভিতৰেদি পাৰ কৰি আনিলোঁ। কেমেৰাটোৰ ওপৰত আনো, ইয়াতে বজাম। ইয়াতে এই সূতাটো আমি এনেকুৱাকৈ পাক মাৰি দিম, গাঁঠি নিদিওঁ, অকল এনেকুৱাকৈ পগাই দিম। আৰু এই যেটো সূতা ওপৰৰ সূতাটো আমি ইয়াতে বা ইয়াতে ওপৰত ক'ৰবাত বজাই ল'ম। বজাই লৈ মই অলপমান এইভাগে কেমেৰাটো আনি আছোঁ, তেতিয়া ভালকৈ ধৰিব পাৰিব। চাওক এইটো আছিল আমাৰ ৰছীটোৰ মাথা। এই যেটো মাথাটো এনেকৈ লাহে লাহে আমি অকণমান এনেকৈ টানি দিম, যাতে এই যেটো কোণা আছে মাথাটো আছে, এই মাথাটো যাতে আমাৰ এই কাপোৰটোৰ ভিতৰত সোমাই যায়। চাওক ইজিলি সোমাই গ'ল। এতিয়া এনেকৈ অলপ অলপ মিহিকৈ, বেছি হাতকৈ নহয়, অলপ অলপ পকাই দিম আৰু এনেকৈ টানি দিম। তেতিয়া কি হ'ব, ইজিলি চাওক এই কাপোৰটো ভিতৰৰ পিনে গুচি গৈছে, অলৰেডি ইয়ালৈকে আহিছে। তো আমি এনেকুৱাকৈ লাহে লাহে টানিম। মই কেমেৰাটো অলপমান ইভাগে আনি আছোঁ। এইটো চাওক এনেকৈ একদম চফ্টলি গৈ আছে, কোনো ধৰণৰ ই নহয়। তো যেতিয়া অলপমান এই কাপোৰটোৰ ভিতৰৰ পিনে আহিব, আমি এই গোটেইখিনি কাপোৰ ইয়াতে পাছ কৰি লওঁ। ইয়াতে পাছ কৰি কি হ'ব, আমাৰ এতিয়া এই সূতাটোত আমাৰ প্ৰেছাৰ পৰা নাই। তো আমি কাপোৰটো এই মাথাটো ফাৰ্ষ্টত একদম ওলাই ল'ম। এতিয়া চাওক এইটো ওলাই লৈছোঁ। এতিয়া যদি মোৰ এই সূতাটো ছিগিও যায় একো অসুবিধা নহয়, কাৰণ কি মই ইয়াতে ধৰি পেলাই এইটো উল্টাব পাৰিম। কিন্তু যদি এই সূতাটো এই কাপোৰখিনিৰ ভিতৰত থকাতেই ছিগি যায়, তেতিয়া কি হ'ব, আমি গোটেই চিলাইটো আকৌ খুলিব লাগিব। তো এতিয়া মই এইখিনি ওলোৱাৰ পাছত চাওক এই ৰছীখিনি এইভাগে ওলোৱাৰ পাছত আমি ইয়াতে ওপৰত আকৌ মই অলপমান কেমেৰাটো ওপৰত উঠাই দেখাই দি আছোঁ। এয়া চাওক এনেকৈ বজাই লৈছোঁ। এতিয়া মই কি কৰিম, এইটো লাহে লাহে এনেকুৱাকৈ টানি থাকিম।
তো চাওক কি ধুনীয়াকে একো অসুবিধা নোহোৱাকে আমি এই ৰছীটো উল্টালো আৰু ৰছীটো বহুত পাতলো হৈছে 10টা ৰছী হৈ গ'ল এতিয়া চাওক এই যিখিনি আছিল মানে কি লাইন আছিল এইটো আমি এনেকুৱাকে মিলাই লওঁ কাৰণ কি তেতিয়া আমাৰ এইটো বৰাবৰ থাকিব তাৰ কাৰণে এই যেটো পাৰি আছে এই পাৰিটো আমি এনেকুৱাকে লওঁ এইটো সমান কৰি আমি কাটি লওঁ এইখিনি কাটি ললো এনেকুৱাকে দুভাগ কৰি লওঁ আৰু এটো ইয়াতে মাজেদি আমি দুভাগ কৰি লওঁ লৈ এই ফুলটো আমি এনেকুৱাকে দিম আৰু এই ফুলখিনি এটো আমি ইয়াৰ পৰা এনেকুৱাকে ৰাউন্ড শেপ কৰিম তাৰ কাৰণে আমি এটো অলপমান এনেকুৱাকে ৰাউন্ড শেপ কৰি কাটি দিওঁ এটা আমি এই কোণাটোত আমি ৰছী লগাম এনেকুৱাকে ৰছী লগাম কিন্তু ডাইৰেক্টলি যদি এনেকুৱাকে দেও তেতিয়া কি হ'ব আমাৰ এটো নেট আছে নেট দেখাত বেয়া লাগিব কিন্তু ইয়াতে আমি এতিয়া কাপোৰ লগাম মই ফুলটোৰ হিচাপতহে লৈছো কিন্তু কিমানখিনি ল'ব লাগে হেতু কিন্তু মই জুখি দেখুৱা নাই তো মই এটো জুখি দেখাই দিম এটো দীঘল আছে 5.5 ইঞ্চি আৰু বহলটো আছে 3 ইঞ্চি কিন্তু আমাৰ এই বাহিৰখিনি আমাৰ নালাগে অকল আমাৰ ফুলখিনি লাগিব হেতু হিচাপত লৈছো এই যেটো লাইলিংখিনি ললো এই লাইলিংখিনিৰ ওপৰত আমি এটো এনেকুৱাকে লৈ এই সাইডৰ পৰা অকল এই সাইডটো ৰাউন্ডকে সিলাই মাৰি আনি এতিয়াটো আমি এনেকুৱাকে ধৰিম এতিয়া কি কৰিম ধৰি পেলাই এই ইয়াৰে যেটো আমাৰ মিডল পইণ্ট হ'ব এই মিডল পইণ্টত আমি এই ৰছীটো ল'ব লাগিব এনেকুৱাকে লৈ এই মাথাটো সমান কৰি আমি এটো ইয়াতে দিয়াটা সিলাই মাৰিব লাগিব এটো চালে এটো আমাৰ লটকন হৈ গ'ল এই যেবোৰ পাৰিৰ লটকন আপোনালোকে বনালে এনেকুৱাকে বনাব তো চালে কেনেকে বনালো এতিয়া সেম এটো হিচাপতে আৰু যেটো এটা আছে হেতু আমি বনাম তো এটা আমাৰ হৈ গ'ল 10টা লটকনে হৈ গ'ল এয়া তো আমাৰ হল তো এই ব্লাউজটোৰ সিলাই যদি আপোনালোকে চাব খোজে মই মোৰ ইউটিউব চেনেল আৰু ফেসবুক পেজত আপলোড কৰা আছে তো তাৰ পৰা আপোনালোকে চাব পাৰিব